বর্ষপূর্তি অনুষ্ঠান সঞ্চালিকা মহোদয়া, আমার ক্ষমতাপুর অটোনমাস কাউন্সিলের উপাধ্যক্ষ সুখেন রায়ডানী প্রমুখে মঞ্চ আমন্ত্রিত অতিথিসকল আৰু এই শিক্ষাগৃহত বহি থকা আমন্ত্রিত অতিথি ভাই ভনী দাদা ভাই সকলোকে মই নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আহি থকা বিহু আৰু আমাৰ ঘোষণা উৎসৱৰ বাবে সকলোকে মোৰ ফালৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দুর্নীতি দর্পণ কাগত রাখি বর্ষপূর্তি, এই বর্ষপূর্তি উপলক্ষে ইয়াত আজি আমি সমবেত হৈছোঁ। আৰু ইয়াত আমি দেখিছোঁ যে দিলীপ চক্ৰৱৰ্তী নামেৰে এটা বঁটা কিছু ব্যক্তিক প্ৰদান কৰা হ'ব। দিলীপ চক্রবর্তী আমার এই গভীরে প্রখ্যাত সাংবাদিক আছে, জি চক্রবর্তী মই ব্যক্তিগতভাৱে চিনি পাওঁ আৰু মোৰ লগত এটা গভীৰ সম্পৰ্ক আছে। একেবাৰে বিষয়ে আলোকপাত কৰাৰ আগতে মই সাংবাদিকতাৰ ওপৰত দুই এষাৰ আলোকপাত কৰিব বিচাৰিছোঁ। এবাৰে আমাৰ এইখন দেশৰ এটা চতুৰ্থ স্তম্ভ, যার দ্বারা আমি সত্যনিষ্ঠ আর নির্ভীক আর বলিষ্ঠ নাগরিক আমি আশা করি। আমি বিচারো যে সমাজত য'ত দুর্নীতি হৈ আছে, য'ত অন্যায় হৈ আছে, য'ত কিবা খেলিমেলি হৈ আছে, য'ত প্ৰতিকাৰ কৰিব লাগে, য'ত আন্দোলন হৈ আছে, য'ত ৰাজনৈতিক খবৰৰ উৎস আছে, য'ত খেলৰ খবৰৰ উৎস আছে, এই গোটেই বিকজ আজি সাপোজ মই এতিয়া আপোনালোকৰ ওচৰত আহিছিলোঁ, বহুত ডাঙৰ কথা, মই ভবা নাছিলোঁ যে মোৰ মমানখিনি দিয়া হ'ব। তথাপিও মোৰ মাৰ দেউতাৰ আশীৰ্বাদখিনি আছে বা উপস্থিত বাইদেউসকলৰ বা দাদাসকলৰ আশীৰ্বাদখিনি পাইছোঁ, এইটোৱে বহুত ডাঙৰ কথা হ'ল। মই আশা কৰোঁ যে আপোনালোকৰ আশীৰ্বাদখিনি মোৰ লগত থাকিব সদায়, আৰু মই আৰু উন্নতি কৰিব পাৰোঁ জীৱনত। বিকজ মই ভাবোঁ আৰু বহুত কাম আছে যিবিলাকে হয়তো মোৰ দেউতা কৰা নাই বা আপোনাৰ এইখন অনুষ্ঠানৰ বিশেষকৈ দুৰ্নীতি দৰ্পণ কাকতৰ স্বত্বাধিকাৰী সৈয়দ আলী আহমেদ ডাঙৰীয়া প্ৰমুখ্যে মঞ্চৰ সন্মুখত বহি থকা সাংবাদিক বন্ধুসকল আৰু শ্ৰদ্ধেয় ৰাইজ, জয়তে মই আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আচলতে বিভিন্নজনে বক্তব্য দিছে, মই খুব দুটামান কথা কৈ পেলাই মই বক্তব্য সামৰিম। সাংবাদিকতা আমি সকলোৱে জানো যে আমাৰ গণতান্ত্ৰিক দেশখনৰ চতুৰ্থ স্তম্ভ। বিধানপালিকা, কাৰ্যপালিকা, ন্যায়পালিকাৰ পিছতেই সাংবাদিকতাই স্থান পায়, আৰু সাংবাদিকসকলে তেওঁলোকৰ এই সংবাদৰ যোগেদি সমাজখনক তেওঁলোকে সুপৰিচালিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যিখিনি দায়িত্ব আৰু কৰ্তব্য যথেষ্ট আছে। আমি সকলোৱে জ্ঞাত যে বিধানপালিকাত হয়তো যিসকল ৰাজ্যৰ প্ৰতিনিধি হয় তেখেতসকলে সেইখিনি নিজৰ দায়িত্বখিনি পালন কৰে, আৰু কাৰ্যপালিকাত আমাৰ যিসকল প্ৰশাসনিক বিষয়া আছে তেওঁলোকৰ দক্ষ প্ৰশাসনিক বিষয়াসকলে আমাৰ সমাজখনৰ কাৰণে, আমাৰ দেশখনৰ কল্যাণৰ কাৰণে তেওঁলোকে কাম কৰে। আৰু ন্যায়পালিকাত আমি যদি কোনোবা অন্যায় ব্যভিচাৰ আদি কৰিছে তাত ন্যায় পোৱাৰ কাৰণে আমাৰ ন্যায়পালিকাই সেইখিনি ব্যৱস্থা কৰে। কিন্তু সংবাদ সেৱাৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে, বিশেষকৈ সাংবাদিক বন্ধুসকল, তেওঁলোকৰ কলমৰ লিখনিৰ মাজেৰে নাইবা এই মাইক্ৰফোনৰ মাজেৰে তেওঁলোকে যিখিনি শব্দ তেওঁলোকে প্ৰয়োগ কৰে বা যিখিনি কথা বাৰ্তা তেওঁলোকৰ কলমৰ মাজেৰে নিবৰি যায়, সেইখিনি আমাৰ সমাজখনৰ ব্যভিচাৰ, অন্যায়, স্বাৰ্থপৰ এটা
ক্ষমতা প্ৰদান এটা মোৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ লগতে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি ইয়াতে আহি সঁচাকৈ ভাল লাগিছে। মোৰ জীৱনৰ আজি প্ৰথম এটা ষ্টেপ সভা পতা হৈছে। এই সভাত উপস্থিত থকা দুৰ্নীতি দৰ্পণ কাকতৰ মুখ্য উপদেষ্টা মৌচুমী বৰদলৈ ডাঙৰীয়ানী, উপস্থিত থকা আমাৰ কৰ্মাতাপৰ অট'নমাছ কাউন্সিলৰ কাৰ্যবাহী পাৰিষদ তথা বঙাইগাঁৱৰ বিশিষ্ট সমাজকৰ্মী চৰ্দাৰ সুখেন ৰায়দেৱ, উপস্থিত থকা এইখন মঞ্চত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ সন্মানীয় গুৰুজন ব্যক্তিসকল, উপস্থিত থকা দুৰ্নীতি দৰ্পণ কাকতৰ লগত জড়িত মোৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, উপস্থিত থকা বিভিন্ন অঞ্চলৰ পৰা অহা সন্মানীয় শ্ৰদ্ধাৰ সমাজকৰ্মী বন্ধুসকল, মোৰ বয়োজ্যেষ্ঠসকল, উপস্থিত থকা ছাত্ৰ সংগঠনৰ সন্মানীয় সংগ্ৰামী সতীৰ্থ আৰু মোৰ শ্ৰদ্ধাৰ ৰাইজ, আপোনালোক প্ৰথমতে